যিজন মানুহে সদায় কোরআন পাক তিলাৱাত কৰে সেইজন মানুহৰ অন্তৰত এটা নূৰ সৃষ্টি হয় আৰু এই নূৰ সমগ্ৰ শৰীৰটোত এই নূৰটো বিয়পি যায়। মুছলমানৰ এটা নূৰ থাকিব লাগে, নূৰ থাকে, ইমানৰ নূৰ। এই ইমানৰ নূৰটোৰ বৃদ্ধি তেতিয়া হয় যেতিয়া অন্তৰত আল্লাহৰ নাম থাকে, আল্লাহৰ জিকিৰ থাকে আৰু আল্লাহৰ কোরআন পাক থাকে। যে মানুহৰ পেটৰ ভোক হৈছে কি? খাদ্য, খানা, মানুহৰ পেটৰ ভোক। আৰু মানুহৰ মানে যিটো মনৰ ভোক, মানসিক ভোক, এই মানসিক ভোকটো একমাত্ৰ আল্লাহৰ কালাম কোরআন পাক আৰু আল্লাহৰ জিকিৰে মাত্ৰ মিটাব পাৰে। বুজুৰ্গসকলে কৈছে যে আজি দেখক ধনী মানুহ, বহুত ডাঙৰ ডাঙৰ ধনী মানুহ, বহুত ডাঙৰ ডাঙৰ পইচাৱালা, বহুত ডাঙৰ ডাঙৰ ছেট আৰু বহুত ডাঙৰ ডাঙৰ ফিল্ম ষ্টাৰ, যাৰ টকা পইচাৰ অভাৱ নাই, অজস্ৰ টকা পইচা, কিন্তু সিহঁতৰ মনত শান্তি নাই। শান্তি কেতিয়া আহিব? শান্তি তেতিয়া আহিব যেতিয়া তেওঁ আল্লাহৰ মনত স্মৰণ কৰিব, আল্লাহৰ জিকিৰ কৰিব, আল্লাহক ইয়াদ কৰিব, তেতিয়াহে মনত শান্তি পাব। টকা পইচাই মানুহক কেতিয়াও শান্তি দিব নোৱাৰে। টকা পইচাই, ধন দৌলতে মানুহক মনৰ শান্তিটো, আচল শান্তি দিব নোৱাৰে। যিজন মানুহৰ টকা পইচা বহুত আছে, তাৰ বাহ্যিকটো বহুত দেখা যাব, কিন্তু তাৰ ভিতৰখন খোলা থাকিব, ভিতৰখন খালী থাকিব, একো নাই ভিতৰত। যেতিয়া আল্লাহ তালাৰ কালাম সোমাই যাব, আল্লাহ তালাৰ ইয়াদ সোমাই যাব, আল্লাহ তালাৰ ইমান সোমাব আৰু আল্লাহ তালাৰ জিকিৰ সোমাব, তেতিয়া সেই মানুহজনৰ যিটো দিলৰ চকুন, মনৰ শান্তি যিটো হ'ব, সেই শান্তিটো কিন্তু প্ৰকৃত শান্তি হ'ব। আল্লাহ তালাই আমাক সকলোকে কোরআন পাক তিলাৱাত কৰাৰ তৌফিক দান কৰক আৰু কোরআন পাকৰ লগত মোহাব্বত কৰাৰ তৌফিক দান কৰক আৰু আমাক সকলোকে এক আৰু নেক হৈ চলাৰ, আল্লাহৰ হুকুম আহকামবিলাক মানি চলাৰ তৌফিক দান কৰক।